ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব আজি দুপৰীয়া 2:38 পৰ্যন্ত। তাৰপিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব আজি বিয়লি 3:04 পৰ্যন্ত। তাৰপিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:31 পৰা 7:15 পৰ্যন্ত, আকৌ 7:56 পৰা 8:01 পৰ্যন্ত, আকৌ 9:47 পৰা 10:52 পৰ্যন্ত, আকৌ 11:47 পৰা 1:52 পৰ্যন্ত, আকৌ 3:15 পৰা 4:38 পৰ্যন্ত, আকৌ 5:33 পৰা 6:11 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ কিছুদিন ধৰি চলি থকা যিবোৰ বাণিজ্যিক ক্ষেত্ৰত যিবোৰ চুক্তি আদি আছিলে সেইবোৰ আজি আপোনালোকৰ সফলভাৱে ৰূপায়ণ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰা আপোনালোকে ভাল লাভ কৰিবলৈ আজি সক্ষম হ'ব। আপোনাৰ ধাৰণা আৰু পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে আপোনাৰ যেনেধৰণে আপুনি আগবাঢ়িব তেনেধৰণে আপুনি ফলাফলসমূহ লাভ কৰি গৈ থাকিব। আপুনি আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে কৰিবলৈ আপুনি যত্ন কৰিব, যাতে আপুনি কোনো কাম যাতে বিফলতাৰ সন্মুখীন হ'ব লগা নহয়। আৰু আপোনাৰ আত্মবিশ্বাসেৰে যদি আপুনি আগবাঢ়ে নিশ্চয় আপুনি ভালদৰে কৰিব পাৰিব। আজি আপুনি ঘৰৰ যত্ন লোৱাত অলপ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ঘৰত আপোনাৰ প্ৰয়োজনীয়তা বোধ কৰিব আৰু ঘৰৰ সুবিধাৰ লগত জড়িত কামবোৰো আজি আপুনি কৰি ভাল সময় পাৰ কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ঘৰখনো ইতিবাচক হৈ থাকিব। কোনো চৰকাৰী বিষয়ে যদি আপোনাৰ অসম্পূৰ্ণ হৈ আছে তেনেহ'লে আপুনি এই ক্ষেত্ৰত চিন্তিত নহৈ আপুনি উচিত ব্যৱস্থা ল'বলৈ চেষ্টা কৰক আৰু যত্ন কৰক যাতে অতি সোনকালে আপোনাৰ এই বিষয়ত সফলতা লাভ কৰে। আৰু আজি আপোনাৰ এজন ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াব। গতিকে তেওঁলোকৰ পৰা আপুনি সহায় লোৱাটো গুৰুত্ব দিয়ক। নিজৰ সা সম্পত্তিৰ আজি যত্ন লওক। মূল্যৱান কিবা এটা হেৰুৱাৰ আজি সম্ভাৱনা আছে। গতিকে আপুনি নিজৰ বস্তু নিজে ভালদৰে চোৱা চিতা কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কাৰোবাক দিয়া টকা আপুনি ঘূৰাই পোৱাৰ পিছত আপোনাৰ আৰ্থিক উন্নতি দেখা যাব আৰু বৰ্তমান সময়ত কোনো ধৰণৰ বাকী বা ঋণ নিদিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ পুনৰ উদ্ধাৰ কৰিবলৈ আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীৰ সহায়ত আপোনাৰ কাম কাজবোৰ আজি ভালদৰে সম্পন্ন কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। নিয়োজিত লোকসকলে নিজৰ কামত অলপ বেছিকৈ গুৰুত্ব দিব লাগিব আজি, কাৰণ তেওঁলোকৰ কামবোৰ আজি অলপ কঠিন যেন অনুভৱ হ'ব, কিন্তু যদি ভালদৰে মনোযোগেৰে কৰে তেনেহ'লে অতি সোনকালে আপোনালোকে কামবোৰ কৰি সফলতা অৰ্জন কৰিব পাৰিব। ঘৰৰ ক্ষেত্ৰত আজি পত্নীৰ অসুস্থতাৰ বাবে আপোনালোকৰ ঘৰত আজি অলপ ভাৰসাম্য ৰক্ষা কৰাটো অলপ কঠিন হ'ব পাৰে। তথাপিও আপোনালোকে যদি তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰে তেনেহ'লে অতি সোনকালে তেওঁলোকৰ স্বাস্থ্য ভাল হৈ উঠিব আৰু ইয়াৰ ফলত পুনৰ আপোনালোকৰ ঘৰৰ পৰিৱেশ সুসংগঠিত হৈ পৰিব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰতো আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব, কাৰণ ব্যস্ততাপূৰ্ণ আজি দিনটোৰ বাবে আপোনাৰ ঘৰৰ পৰিৱেশ অলপ চলাই নিবলৈ বা পৰিচালনা কৰিবলৈ অলপ কঠিন হ'ব পাৰে। গতিকে ঘৰৰ কোনোবা সদস্যক আজি দায়িত্ব দিয়ক যাতে তেওঁলোকে ঘৰৰ পৰিৱেশ ভালদৰে পৰিচালনা কৰিব পাৰে। আজি আপোনালোকৰ কোনো বন্ধু বা বান্ধৱী ঘৰত অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি এক উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব। তেওঁলোকৰ সৈতে কথা পাতি আজি তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব। প্ৰেমৰ সংগীয়ে আজি প্ৰেমৰ সম্পৰ্কত ভালদৰে পৰিচালনা কৰি তেওঁলোকে আগবাঢ়ি যোৱাত সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। কিন্তু বৰ্তমান সময়ত আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে এইবোৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনাও থাকিব।
সেইবাবে আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখি আৰু সংগীক আপোনালোকে বিশ্বাস ৰাখি আগবাঢ়ি যাওক। কোনো ধৰণৰ আপোনালোকৰ সম্পৰ্কৰ অৱনতি দেখা নাপায়। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে আপোনালোকে নিয়মিতভাৱে চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব। আৰু যিসকল ৰক্তচাপ ৰোগী বা ডায়েবেটিছ ৰোগী তেওঁলোকে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে নিজৰ যত্ন নিজে ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে কোনো ধৰণৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাত অনুভৱ নকৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ ভাল অৱস্থাত আছে। গতিকে আপোনাৰ কিছুমান বিশেষ কাম আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। যদি কোনো চৰকাৰী কাম বাকী আছে তেনেহ'লে সেইবোৰ আজি সম্পূৰ্ণ কৰাৰ উপযুক্ত সময়। গতিকে এইবোৰত আজি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। আজি আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব আৰু মানুহৰ লগত আজি কথা কওঁতে আপোনাৰ ভাষাই আপ্লুত কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখিবলৈ সক্ষম হ'ব। আনৰ কাম অনুযায়ী আপুনি কাম কৰিলে আজি ক্ষতি হ'ব পাৰে। গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি নিজৰ পদ্ধতিতে আপুনি আগবাঢ়ি যাওক, ইয়াতে আপুনি সফলতা লাভ কৰিব পাৰিব। গতিকে বেলেগক আপুনি অনুসৰণ নকৰি নিজৰ যি কৰ্মক্ষমতা আছে সেইবোৰ প্ৰয়োগ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত বেছি আপুনি লাভৱান হ'ব। আৰু বৰ্তমান সময়ত আপোনাৰ কোনো যাত্ৰা হোৱাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। পাৰিলে আপোনাৰ পৰিয়ালৰ লগত যাত্ৰা পৰিকল্পনা কৰাটো ভাল হ'ব। সন্তানৰ লগতো আজি কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপুনি আগুৱাই যোৱাৰ কথা আলোচনা কৰক, যাতে তেওঁলোকৰ কিবা যদি সমস্যা থাকে তেনেহ'লে তেওঁলোকে সেইবোৰ খুলি ক'বলৈ আপোনাক প্ৰয়াস কৰিব আৰু সেইবোৰ আপুনি সমাধান কৰি দিলে তেওঁলোকে মানসিকভাৱে সকাহ পাব আৰু মনোবলো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ আৰ্থিক বিষয়বোৰ ক্ৰমাগতভাৱে ৰাখিবলৈ চেষ্টা কৰক। কৰ সম্বন্ধীয় সকলো কাগজ পত্ৰবোৰ সম্পূৰ্ণ কৰি ৰাখিলে আপোনাৰ কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে। আৰু এই সময়ত কৰ্মক্ষেত্ৰত সৰু সৰু কথাবোৰক আপুনি ভালদৰে চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে সৰু সৰু কথাবোৰ ভালদৰে আপোনালোকে বিচক্ষণতাৰে আপুনি বুজি লৈ সেইবোৰ সমাধান কৰক আৰু লগতে কৰ্মচাৰীসকলৰ সৈতেও আপুনি ভালদৰে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ নতুন চুক্তি আদি পোৱাৰো আজি সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কিছু সমস্যা আহিব পাৰে, তথাপিও তেওঁলোকৰ নিজৰ বুদ্ধিমত্তাৰে তেওঁলোকে সেইবোৰ সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিষয়াসকলেও তেওঁলোকৰ ওপৰত সুখী অনুভৱ কৰিব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হোৱা দেখা গৈছে, কিন্তু আজি আপোনালোকৰ অত্যাধিক পৰিয়ালৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো নষ্ট হ'ব পাৰে। গতিকে পৰিয়ালত আপুনি স্বতন্ত্ৰতা দিয়ক, যাতে কোনো কাৰণতে তেওঁলোকে এনে বোধ নকৰে যাতে আপোনাৰ অধীনত তেওঁলোক চলি আছে। গতিকে তেওঁলোককো আপুনি মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰক আৰু তেওঁলোকে যি কাৰ্যকলাপত জড়িত হ'ব বিচাৰে মাজে সময়ে তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰক, যাতে তেওঁলোকৰ ইচ্ছামতে কামবোৰ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা আহিব আৰু লগতে আপোনালোকেও সুখদায়ক সময় পাৰ কৰিব পাৰিব। আজি আপোনালোকৰ সন্তানৰ ভাল খবৰে পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে আনন্দ লাভ কৰিব। গতিকে ঘৰতে আজি সৰু এক অনুষ্ঠানৰ আয়োজন কৰি সকলোকে আপুনি একত্ৰিত কৰি আগবাঢ়ি যাওক আৰু লগতে আপোনালোকৰ পৰিয়ালত ভাল ব্যৱস্থা বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব, লগতে আপোনালোকেও মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। কিন্তু কোনো কাৰণতে আপোনাৰ বাহিৰা মানুহক আপুনি বিশ্বাসত নল'ব। তেওঁলোকক কোনো কাৰণতে পৰিয়ালৰ বিষয়ত আপুনি হস্তক্ষেপ কৰিব নিদিব। এনে কৰিলে তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট হ'ব পাৰে। গতিকে নিজৰ পৰিয়ালৰ ব্যৱস্থা বা নিজৰ পৰিয়ালৰ দায়িত্ব নিজেই ল'বলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনালোকে বিশেষ একো চিন্তা কৰিব লগা নাই, কিন্তু আপোনাৰ সংগীৰ সৈতে আপুনি বিশ্বাস বজাই ৰাখক আৰু নিজেও সৎ হ'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰখাত সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ বাবে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো জৰুৰী হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সংক্ৰমণ, কাহ, চৰ্দি আদিৰ সম্ভাৱনা আছে। গতিকে এইবোৰ আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। গতিকে আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হৈ চলক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰতিও আপুনি মনোযোগ দিয়ক। ইয়াৰ জৰিয়তে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি।
মিথুন ৰাশি জাতকৰ বৰ্তমান সময়ৰ সোঁতত আপুনি আগুৱাই যাবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময় আপোনাৰ যিদৰে আপুনি আগুৱাই লৈ যায় আপোনাৰ সময়, আপুনি তেনেদৰে চলিবলৈ যত্ন কৰক, তেতিয়া আপোনাৰ কোনো ধৰণৰ বাধা দেখা নাপায়। ইয়াৰ ফলত আপোনাৰ সামাজিক বৃত্ত বৃদ্ধি পাব আৰু লগতে আপোনাৰ কামবোৰ কৰোঁতেও আপুনি সহজভাৱে কৰিব পাৰিব। কিছুদিনৰ পৰা চলি থকা আপোনাৰ কোনো পাৰিবাৰিক দিশত অসুবিধাবোৰ আজি সমাধান পাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱো কৰিব। আৰু আজি এটা আপুনি ডাঙৰ বিনিয়োগ কৰিবলৈ গৈ আছে, কিন্তু আজি বিনিয়োগ কৰাটো আপোনাৰ বাবে ভালেই হ'ব। গতিকে আপুনি ভাবি চিন্তি আৰু তথ্য সংগ্ৰহ কৰি তাৰপিছতহে বিনিয়োগ কৰিব, তেতিয়া কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা নাথাকিব। যদি ভবা নিচিন্তাকৈ আপুনি বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা থাকিব। সেইখিনি সাম্যক জ্ঞান আপুনি লৈ ল'ব, যাতে ক'ত বিনিয়োগ কৰি আছে সেইবোৰ আপুনি ভালদৰে জানে আৰু ভালদৰে তথ্য সংগ্ৰহ কৰি লৈছে। যদি সম্পত্তিৰ সৈতে জড়িত কোনো আপোনালোকৰ কাম বাকী আছে তেনেহ'লে আজি সেইবোৰ কৰিবলৈ যত্ন কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে মনত ৰাখিব যে সকলোবোৰ কামৰ মাজতে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আজি হেৰুৱাব পাৰে। সেইবাবে যাতে আপোনালোকৰ কোনো ডাঙৰ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। গতিকে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমতে আপুনি ৰাখক, যাতে সেইবোৰ প্ৰথমতে সম্পূৰ্ণ কৰে, তাৰপিছত বাকী কামবোৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি সকলো কামতে আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব। এই ক্ষেত্ৰত আপোনাৰ মনোযোগ ৰখাটো অতি প্ৰয়োজনীয় হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি সময় ভালেই দেখা গৈছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ভাল প্ৰভাৱ দেখা পাব আৰু ফোন কল আৰু যোগাযোগৰ জৰিয়তে আপুনি লাভজনক পৰিস্থিতিৰো আজি সৃষ্টি হ'ব। নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। উৎপাদনৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক অৱস্থাত থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আজি উন্নতি দেখা গৈছে, কিন্তু অংশীদাৰসকলৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সিদ্ধান্ত লওঁতে কোনো ধৰণৰ পলম নহয়। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ বদলিৰ সন্দৰ্ভত আজি কিবা ভাল খবৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব, কিন্তু নিজৰ কামবোৰ সুচাৰুৰূপে চলাই যাওক। সেইবোৰ আপোনালোকৰ কাৰ্যালয়ৰ কামবোৰ কাৰ্যালয়ৰ ওপৰতে এৰি দিয়ক। নিজৰ কাম ভালদৰে কৰি যাওক, তাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ সদস্যৰ মাজত আজি কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকৰ পাৰিবাৰিক সম্পৰ্কত কোনো ধৰণৰ যাতে বেয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে সকলোৰে মাজত পাৰস্পৰিক সমন্বয় শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে আজি বয়োজ্যেষ্ঠসকলৰ সহায় ল'ব লাগিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু লগতে পৰিয়ালৰ লোকসকলক যদি একত্ৰিত কৰি আলোচনাৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ দেখিবলৈ পোৱা নাযাব। গতিকে সেইমতে চলিবলৈ চেষ্টা কৰক আৰু পৰিয়ালৰ সকলো সদস্যকে যাতে আপোনালোকে বুজাবলৈ যত্ন কৰে, যাতে পৰিয়ালত কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নকৰে, কাৰণ পৰিয়ালত যদি আপোনালোকে অশান্তিৰ সৃষ্টি কৰে তেনেহ'লে আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ থাকিব। সেইবাবে আপোনালোকে বৰ্তমান সময়খিনি ভালদৰে কটাবলৈ যত্ন কৰক আৰু বয়োজ্যেষ্ঠসকল বা জ্যেষ্ঠসকলৰ কথা সকলোকে যাতে মানিবলৈ বাধ্য কৰে বা সেই নীতি নিয়মৰ মাজত ৰাখিবলৈ আপোনালোকে চেষ্টা কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ কোনো কাৰণতে বিনষ্ট নহয় আৰু নীতি নিয়মৰ মাজত ৰাখি আপোনালোকে পৰিয়াল ব্যৱস্থাটো ৰাখিবলৈ যত্ন কৰিয়ক। ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকে আজি যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে ইজনে সিজনক যদি উপহাৰ দিয়ে তেনেহ'লে বা আদান প্ৰদান কৰে তেনেহ'লে আৰু অধিক আপোনালোকৰ ভাল ফলাফল দেখা পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি থাকিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে ভাল হৈ আছে, গতিকে আপোনালোকে যিকোনো কামতে আগবাঢ়ক, আপুনি নিজৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, আপুনি নিশ্চয় আজি ভাল ফলাফল লাভ কৰিব আৰু ইচ্ছামতে আপুনি সকলোবোৰ লাভ কৰিবলৈ সক্ষম হ'ব। সফলতা আৰু প্ৰগতিৰ পথ মুকলি হৈছে, গতিকে আপোনাৰ এইবোৰ ক্ষেত্ৰত আজি কোনো ধৰণৰ চিন্তা নকৰিব, আপুনি আগুৱাই যাওক, সফলতা আপোনাৰ পিছফালে আহি আছে। যুৱক যুৱতীসকলো আজি মানসিক চাপমুক্ত অনুভৱ কৰিব। ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যত পৰিকল্পনাবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব আৰু চিন্তা নকৰাকৈ আপুনি আনৰ কামলৈ আজি মনোযোগ নিদিব, নহ'লে আপুনি তাৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপুনি নিজে ইচ্ছাকৈ কাৰো কামত আপুনি হস্তক্ষেপ নকৰিব আৰু লগতে অচিনাকি মানুহক আপুনি কোনো কাৰণতে বিশ্বাসত নল'ব আজি, নহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে।
আৰু কোনো কাৰণতে আপুনি বেলেগক দেখুৱাৰ স্বাৰ্থত বা শ্ব' অফৰ কাৰণে কোনো ধৰণৰ অতিৰিক্ত ব্যয় নকৰিব, নহ'লে আপোনাৰ আৰ্থিক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যাব। সেইবাবে আপোনাৰ যি আছে বৰ্তমান সময়ত সেইখিনিত লৈ আপুনি সুখী থাকিবলৈ যত্ন কৰক, যাতে আপুনি এইবোৰ প্ৰভাৱত আপুনি অন্তৰ্ভুক্ত নহয়। ব্যৱসায়ৰ লগত জড়িত যিকোনো বিষয় যেনে বিনিয়োগ বা পুঁজি আদিত সাৱধান হ'লে আজি ভাল হ'ব। অৱশ্যে প্ৰতিটো সমস্যাৰ সমাধান নিজৰ আত্মবিশ্বাসেৰে আপুনি বিচাৰি পাব। ব্যৱসায়িক ক্ষেত্ৰত কোনো চুক্তি আদি হোৱাৰ সময়ত আপুনি পঢ়ি নোচোৱাকৈ চহী নকৰিব, নহ'লে ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। আৰু কৰ্মস্থলীত মানুহৰ লগত কথা পাতি থাকোঁতে অতি সাৱধান হ'ব, যাতে আপোনাৰ মুখেৰে ভুল শব্দ প্ৰয়োগ নকৰে বা আপোনাৰ মুখেৰে ভুল শব্দ বাহিৰ হৈ নাযায়, নহ'লে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ঘৰ আৰু কৰ্মৰ মাজত ভাল ভাৰসাম্য ৰক্ষা কৰি চলিলে আজি আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু লগতে সুসংগঠিত হৈ থাকিব। গতিকে আপোনালোকে চেষ্টা কৰিব যাতে ঘৰ আৰু কৰ্ম দুয়োটাতে আপোনালোকে সমন্বয় বজাই ৰাখি চলিব পাৰে। সেইবাবে আপুনি নিজৰ কামবোৰত ঘৰৰ সদস্যসকলক জড়িত কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হয় আৰু আপুনি ঘৰতো সময় দিব পাৰে। এনে কৰিলে আপোনালোকৰ ঘৰত ইতিবাচকতা দেখা পাব আৰু সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰতাপূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ লগত জড়িত যিকোনো পুৰণি সমস্যা পুনৰ উত্থাপন হ'ব পাৰে, গতিকে অসাৱধান নহ'ব। নিজৰ খাদ্যাভ্যাস সঠিকভাৱে ৰাখিবলৈ যত্ন কৰিব আৰু দৈনন্দিন কাৰ্যকলাপবোৰ আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰিব। উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে উচিত জিৰণি ল'বলৈও যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ বহুত কম দেখা পাব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব পাৰিলে আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ ঘৰলৈ কোনো ঘনিষ্ঠ আত্মীয় অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ভাল হ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো বিষয় আছে, তেনেহ'লে আপোনাৰ আজি এই ক্ষেত্ৰত সমাধান পাব, যদি আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে আজি অলপ চেষ্টা কৰে, যাৰ বাবে আপোনাৰ মন আজি শান্ত হৈও থাকিব। সন্তানৰ ক্ষেত্ৰত আজি অলপ মনোযোগ দিয়ক, কাৰণ তেওঁলোকে আজি আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব, কাৰণ তেওঁলোকৰ মনত কিবা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। সেইবোৰ আপোনালোকে যদি সমাধান কৰি দিয়ে, তেনেহ'লে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে তেওঁলোকে সকাহ অনুভৱো কৰিব। গতিকে সন্তানৰ লগত কিছু সময় দিবলৈ চেষ্টা কৰক। তেওঁলোকক সৃষ্টিশীল কামত আপুনি জড়িত কৰিবলৈ যত্ন কৰক, যাতে তেওঁলোকৰ জ্ঞান বুদ্ধি বৃদ্ধি পায়। দুপৰীয়াৰ পিছত কিছু অসুবিধা হ'লেও আপুনি কোনো ধৰণৰ নাৰ্ভাছ নহ'ব, কাৰণ আপুনি শান্তিপূৰ্ণভাৱে যদি উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰে, তেনেহ'লে আপোনাৰ অসুবিধাবোৰ নাইকিয়া হ'ব। সেইবাবে ধৈৰ্য ধৰিবলৈ শিকিব লাগিব আজি। এই সময়ত যিকোনো যাত্ৰা আপোনাৰ বাবে সময় অপচয় কৰাৰ বাহিৰে আন একো নহয়, গতিকে বৰ্তমান সময়ত আপুনি কোনো ধৰণৰ যাত্ৰা হাতত নল'ব। ব্যৱসায় আজি সম্প্ৰসাৰণৰ বাবে পৰিকল্পনা কৰিলে আজি বহু পৰিমাণে আজি সফলতা লাভ কৰিব পাৰিব, গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। কিন্তু আপোনাৰ পৰিকল্পনাৰ বিষয়ে যাতে কোনো গম নাপায়, তাৰ প্ৰতিও লক্ষ্য ৰাখিব। যদি আপুনি নতুন কাম এটা আৰম্ভ কৰিছে, তেনেহ'লে ইয়াৰ সকলো দিশৰ বিষয়ে প্ৰথমতে চিন্তা চৰ্চা কৰক। তাৰ পিছত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰাও পৰামৰ্শ লৈ লওক, যাতে আপুনি কোনো কাৰণতে অসুবিধাৰ সৃষ্টি নহয় বা আপুনি কোনো কাৰণতে যাতে এই ক্ষেত্ৰত পিছ পৰি নাথাকে। সেইবাবে সকলোৰে পৰা পৰামৰ্শ লৈ তাৰপিছত যদি আপুনি এই ক্ষেত্ৰত আগবাঢ়ে, তেনেহ'লে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় দেখা গৈছে আৰু ইয়াৰ ফলত আপোনালোকে আজি পৰিয়ালত সময় কটাই আপুনি আনন্দিত হ'ব। গতিকে আজি ঘৰতে আপুনি শুভ অনুষ্ঠানৰ আয়োজনৰ ক্ষেত্ৰত আলোচনা কৰিব আৰু সকলো সদস্যই সন্মতি দিয়াৰ পিছত আপোনালোকে যদি আয়োজন কৰে, তেনেহ'লে ঘৰৰ পৰিৱেশ আজি ইতিবাচক হ'ব আৰু সকলো সদস্যই ইয়াৰ ফলত মানসিকভাৱে আনন্দিত লাভ কৰিব। গতিকে ঘৰত আপুনি সমন্বয় বজাই ৰাখিবলৈ হ'লে বিভিন্ন ধৰণৰ প্ৰচেষ্টা আপুনি ল'ব লাগিব, যাতে সকলো সদস্যই ভাল মনোভাৱ ৰাখিব পাৰে আৰু সকলো সদস্যকে বুজাব যাতে পৰিয়ালৰ সদস্যৰ বাহিৰে আন কাৰোবাৰ পৰা পৰামৰ্শ নল'বলৈ, কাৰণ বাহিৰা মানুহৰ পৰা যদি পৰামৰ্শ লয় তেনেহ'লে সেইবোৰ তেওঁলোকৰ বাবে বেয়া হ'ব পাৰে। সেইবাবে যি আছে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত গুৰুত্ব দিয়ক আৰু সকলো সদস্যৰ সৈতে আপোনালোকে কথা পাতিবলৈ যত্ন কৰিব, যাতে কোনো কাৰণতে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট নহয়। অসাৰ বন্ধুত্বৰ পৰা আজি নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকৰ পৰা আপোনাৰ কোনো ধৰণৰ আজি লাভ হোৱা দেখা পোৱা নাই। গতিকে আপোনালোকৰ ইয়াৰ ফলত আৰু লোকচান হোৱাৰহে বেছি সম্ভাৱনা আছে।
সেইবাবে নিজকে আপুনি সুসংগঠিত কৰি ৰাখক আৰু কেৱল আপোনালোকৰ নিজৰ ওপৰতে বিশ্বাস ৰাখিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা গৈছে, গতিকে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপুনি আজি চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ আপুনি যত্ন লওক আৰু তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে তেওঁলোকেও অতি সোনকালে সুস্থ হৈ উঠিব। নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ সমস্যা থাকিলেও আপোনালোকে যদি উচিত চিকিৎসা গ্ৰহণ কৰে আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰে, তেনেহ'লে আপোনালোকেও তাৰ পৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে অপেক্ষা কৰি আছে কিছুমান গুৰুত্বপূৰ্ণ সফলতাই, গতিকে এলাহ ত্যাগ কৰি আপুনি নিজৰ কামত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপুনি আজি বহুখিনি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। যিকোনো সাক্ষাৎকাৰ বা সন্মিলনত আজি আপোনালোকে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে এইবোৰৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লওক। আপোনালোকে নিশ্চয় আজি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আজি মনত ৰাখিব যে আৱেগেৰে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ নিজৰ ব্যৱহাৰিকভাৱে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। আৰু কাৰোবাক বেছি বিশ্বাস কৰাটো আজি উচিত নহ'ব, ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। আপোনাৰ আজি আয়ৰ লগতে খৰচৰ মাত্ৰা বৃদ্ধি পাব, গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ অলাগতিয়াল বস্তু ক্ৰয় নকৰিব, নহ'লে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু আজি আপোনাৰ আনৰ সন্মুখত নিজৰ সফলতাক লৈ বেছি গৌৰৱ নকৰিব, নহ'লে তেওঁলোকৰ ঈৰ্ষা জন্মিব পাৰে আৰু তেওঁলোকে আপোনাৰ বিৰুদ্ধেও যাব পাৰে। সেইবাবে নিজৰ সফলতাবোৰ নিজৰ মাজতে ৰাখিবলৈ বেছিকৈ যত্ন কৰিব। ব্যৱসায়িক প্ৰতিযোগিতাত আজি আপোনাৰ অধিপত্য বিস্তাৰ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আপুনি চকু ৰাখিব, যাতে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰু গুৰুত্বপূৰ্ণ অৰ্ডাৰৰ চুক্তি পোৱাৰো আজি সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। কাৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ সহায়ত আজি আপোনাৰ অগ্ৰগতিৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ কামত আজি মনোনিৱেশ কৰক। কিবা যদি অসুবিধাৰ সৃষ্টি হয়, তেনেহ'লে জ্যেষ্ঠ বিষয়াৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে আজি অনলাইন শ্বপিঙত সময় কটাব, তেওঁলোকে আজি সুখী অনুভৱ কৰিব আৰু আপুনিও তেওঁলোকৰ সৈতে সময় কটাই আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব, গতিকে আপুনি ঘৰৰ পৰিৱেশ আজি ভাল কৰি ৰখাত আপুনি অৰিহণা যোগাব পাৰে। ঘৰতে আজি আপোনালোকৰ আত্মীয় আগমনৰ ফলত সকলো সদস্যৰ সৈতে আজি আনন্দ কৰিব পাৰিব আৰু ঘৰত উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। কিন্তু আজি কোনো সদস্যৰ বাবে আজি ঘৰত উত্তেজনাৰো সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি অলপ গুৰুত্ব দিব লাগিব। পৰিয়ালৰ নীতি নিয়ম যাতে ভংগ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব, তেতিয়া দেখিব আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত বৰ্তমান সময়ত আপোনালোকে সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিবা কাৰণত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আৰু এইবোৰ আপোনালোকে যদি সময় থাকোঁতে সমাধান কৰি নলয়, তেনেহ'লে এইবোৰ সমস্যা আপোনালোকৰ বাঢ়ি গৈ থাকিব। গতিকে যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ বৰ্তমান সময়তে আপোনালোকে সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰক। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ একো অসুবিধা দেখা পোৱা যোৱা নাই, তথাপিও আপোনালোকে প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব, যাতে আপোনালোকৰ সংক্ৰমণ আদি হোৱাৰ পৰা আপুনি ৰক্ষা পাব পাৰে। আৰু লগতে কাহ চৰ্দিৰ ফলত আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰিব, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিলে এইবোৰ সমস্যা নাইকিয়া হ'ব। আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব, ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু লগতে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি আপুনি সম্পত্তি বা বাহনৰ সৈতে জড়িত ঋণ ল'বলৈ চেষ্টা কৰিছে, তেনেহ'লে আজি আপোনাৰ বাবে ভালেই হ'ব, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, যাৰ ফলত আপোনালোকৰ সদস্যসকলেও পৰিয়ালৰ সদস্যসকলেও আনন্দ লাভ কৰিব আৰু আপুনিও মানসিকভাৱে সকাহ অনুভৱ কৰিব। কিন্তু আপোনাৰ সামৰ্থ্য অনুসৰিহে আপুনি ঋণ গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজি আপুনি দিনটো জিৰণি লৈ পৰিয়ালৰ সৈতে মজা কৰি কটাব, ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱৰ্তনৰ লগতো জড়িত যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যই আনন্দ লাভ কৰিব। মনত ৰাখিব যে পূৰ্বপুৰুষৰ সম্পত্তি বা আন কোনো বিষয়ক লৈ ভাই ভনীৰ লগত কিছু তৰ্ক হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ কৰাটো ঠিক নহ'ব। সেইবাবে আপুনি এই ক্ষেত্ৰত যিমান পাৰে আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোককহে আগবঢ়াই লৈ যাওক আৰু জড়িত কৰক, যাতে আপোনাৰ ওপৰত কোনো ধৰণৰ
অভিযোগ নাহে আৰু লগতে আপোনালোকৰ বুজাবুজিৰে সকলো পৰিস্থিতি ঠিক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে এনেদৰে আগবাঢ়িবলৈ যত্ন কৰিব। চৰকাৰী সম্পৰ্কীয় কামত আজি আপুনি আকাংক্ষিত সফলতা লাভ কৰিবলৈ গৈ আছে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি ভাল প্ৰতিফলন দেখা পাব। কোনো জ্যেষ্ঠ ব্যক্তি বা উচ্চ বিষয়াৰ লগত বিবাদ বা কাজিয়া হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে চাকৰিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি ধৈৰ্য আৰু শান্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, যাতে আপোনালোকৰ কোনো ধৰণৰ সন্মান হানি নহয় বা আপোনাৰ কাৰ্যালয়ত কোনো ধৰণৰ আপোনালোকৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয়। সেইবাবে উচ্চ বিষয়াৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। পাৰিবাৰিক সম্পৰ্কত কিবা এটা বিসংগতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনাৰ ঘৰৰ কাম কাজত অত্যাধিক হস্তক্ষেপ নকৰিব বা ঘৰৰ সদস্যসকলক বেছি নীতি নিয়ম জাপি নিদিব। সকলোকে আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু আপোনালোকে যাতে পৰিয়ালত এক ভাল আনন্দৰ সৃষ্টি কৰিব পাৰে তাৰ প্ৰতিহে বেছি লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় আৰু লগতে আপোনালোকৰ সকলো সদস্যকে আগুৱাই লৈ যাবলৈ যত্ন কৰিব। আৰু ঘৰতে আজি শুভ অনুষ্ঠানৰ আজি আয়োজন কৰক। ইয়াৰ জৰিয়তে সকলো সদস্যই তেওঁলোকে জড়িত হ'বলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ পৰিয়ালৰ ব্যৱস্থাটো সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত ভালদৰে ৰাখিবলৈ যত্ন কৰক, ইজনে সিজনক বিশ্বাস কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুখী অনুভৱ কৰিব। গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সুসংগঠিত হৈ থাকক আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কিছু ভাল খবৰ পাই আপুনি সুখী আৰু উত্তেজনা অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপুনি ভালদৰে কটাবলৈ যত্ন কৰক। ব্যস্ত থকাৰ পিছতো আপুনি সামাজিক আৰু আধ্যাত্মিক কামত বাবে কিছু সময় উলিয়াওক। ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। কিছুদিনৰ পৰা ঘনিষ্ঠ আত্মীয়ৰ সৈতে যিবোৰ চলি থকা আপোনাৰ মতানৈক্য আছিলে সেইবোৰ আজি সমাধান পাব। গতিকে আপুনি এই ক্ষেত্ৰত নিজেও প্ৰচেষ্টা অলপ কৰিব, কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব। বহু কষ্টৰ পিছতো কৰি থকা কামত কিছু বাধা অহাৰ ফলত আপোনালোকে আজি মানসিকভাৱে কিছু দুখ অনুভৱ কৰিব। কিন্তু বৰ্তমান সময়ত আপুনি যদি শান্তি আৰু ধৈৰ্য বজাই ৰাখি কাম কৰে, তেনেহ'লে এইবোৰ ক্ষেত্ৰত আপোনাৰ বাধাবোৰ নাইকিয়া হ'ব। বাহন ৰক্ষণাবেক্ষণৰ লগত জড়িত আজি ডাঙৰ খৰচ হ'ব পাৰে। গতিকে আপুনি বাহনখন চলাওঁতে আজি অলপ সাৱধানে চলাব। ব্যৱসায়িক স্থানত আজি উপস্থিত থকাটো আজি আপুনি নিশ্চিত কৰক আৰু সকলো কাম আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰক। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ সামৰ্থ্যৰো সকলোৱে শলাগ ল'ব। কৰ্মচাৰীসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আগবাঢ়ক, তেওঁলোকৰ সৈতে পৰিকল্পনাত ভাগ লওক। ইয়াৰ জৰিয়তে তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সহায় কৰিব। কমিশ্যন আদিৰ লগত জড়িত ব্যৱসায়ত আজি সাৱধানে কাম কৰক, কাৰণ নহ'লে আপোনালোকৰ ওপৰত তদন্ত হোৱাৰ সম্ভাৱনা থাকিব বা আপোনাৰ বিপদ হোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰত মৰমৰ পৰিৱেশ গঢ় লৈ উঠিব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি ভাল সময় কটাই সক্ষম হ'ব আৰু লগতে সকলোৱে সুখী অনুভৱ কৰিব। গতিকে আজি আপোনালোকৰ পৰিয়ালত আপোনালোকে আজি যদি আপোনালোকৰ পৰামৰ্শ দিয়ে বা কোনো ধৰণৰ যদি হস্তক্ষেপ কৰে, তেনেহ'লে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু পৰিয়ালৰ সকলোৱে সুখী অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি আজি কথা পাতিবলৈ যত্ন কৰক। তেওঁলোকৰ সহায়ত আপুনি আজি পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰখাত সহায় পাব আৰু লগতে তেওঁলোকেও আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজকে নিজে আপুনি সুসংগঠিত কৰি ৰাখক আৰু লগতে আপুনি পৰিয়ালৰ ক্ষেত্ৰত অলপ সময় দিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহ সম্পৰ্কীয় পৰিকল্পনা হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ আৰু শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব, লগতে যোগাসন আৰু প্ৰাণায়াম কৰিবলৈও যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা কৰিব লগা নাথাকিব। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ সুসংগঠিত হৈ চলিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকে খাদ্যাভ্যাসৰ ওপৰতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ দ্বাৰা আপুনি নিজৰ ইচ্ছামতে সকলোবোৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আজি মানসিকভাৱে আপুনি শক্তিশালী অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ এই সময়ত আপোনাৰ জীৱনত আটাইতকৈ ডাঙৰ সম্পদ বুলি পৰিগণিত হ'ব।
গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব আৰু লগতে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে সময় কটালে আপুনি নিজকে সুখী অনুভৱ কৰিব। গতিকে আপুনি কামৰ মাজতে পৰিয়ালতো সময় দিবলৈ যত্ন কৰিব। সামাজিক কামত আজি মনোনিৱেশ কৰক, কিন্তু ব্যক্তিগত কামতো আপুনি নিজকে ব্যস্ত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখা পাব আৰু লগতে দুয়োটা ক্ষেত্ৰতে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। যিকোনো ধৰণৰ তৰ্কৰ ক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন আছে, গতিকে ইয়াৰ জৰিয়তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি আজি সম্ভাৱনা আছে, গতিকে আপুনি এই ক্ষেত্ৰত আগুৱাই যাওক, আপুনি ভাল ফলাফল লাভ কৰিব গৈ আছে। কৰ্মচাৰীসকলৰ সৈতে আপুনি আজি কামৰ সন্দৰ্ভত হঠাতে কিবা আলোচনাত মিলিত হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকেও মানসিকভাৱে সকাহ পাব, গতিকে তেওঁলোককো আপুনি বিভিন্ন দায়িত্ব দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে লৈ যাবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে মনত ৰাখিব লাগিব যে কোনো কামৰ সন্দৰ্ভত হঠাতে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ কামবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু লগতে তেওঁলোকে নিজৰ আত্মবিশ্বাস বজাই ৰাখি চলিলে কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয়। পৰিয়াল আৰু কৰ্মৰ মাজত ভাল সমন্বয় থাকিব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত সুসংগঠিত পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু পত্নীৰ পৰামৰ্শ আৰু সমৰ্থনে আজি আপোনাক শান্তি দিব। গতিকে আজি আপোনাৰ কোনো কামত যদি অসুবিধা বা বিসংগতিৰ সৃষ্টি হৈছে, তেনেহ'লে পত্নীৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ হঠাতে এক ইতিবাচকতা দেখা পাব আৰু লগতে পৰিয়ালৰ সৈতেও আপোনালোকে আজি সুখদায়ক সময় পাৰ কৰিবলৈ যত্ন কৰক। পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি আজি পৰিকল্পনা কৰে, তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু আপুনিও আজি সকাহ অনুভৱ কৰিব। গতিকে পৰিয়ালৰ মংগলৰ বাবেও চিন্তা কৰক, সকলো সদস্যকে একত্ৰিত কৰি আগবাঢ়ি যাবলৈ যত্ন কৰক। ই আপোনালোকৰ পৰিয়ালত এক সুখদায়ক সময়ো পাৰ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব, গতিকে আপোনালোকে কোনো কাৰণতে যাতে মতানৈক্যৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পাৰস্পৰিক সমন্বয় শক্তিশালী কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিব। গেছ আৰু পেটৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ হ'লে আপুনি সুষম খাদ্য খাবলৈ যত্ন কৰিব। কোনো কাৰণতে বাহিৰা খাদ্য নাখাব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিব, যাতে আপোনালোকৰ স্বাস্থ্যজনিত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। ইয়াৰ ফলত আপোনালোকে সুসংগঠিত হৈ থাকিব পাৰিব আৰু ভাল স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছুমান বিশেষ ব্যক্তিৰ লগত মত বিনিময় বাঢ়িব আৰু বহুতো বিশেষ বিষয়ত আপোনাৰ আলোচনা হ'ব, যাৰ ফলত আপুনি এইবোৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ মনত শান্তি থাকিব। সামাজিক বা সমাজ সম্পৰ্কীয় কামত আজি আপোনাৰ বিশেষ অৱদান থাকিব। ইয়াৰ ফলত আপোনাৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে ওচৰ চুবুৰীয়াৰ সৈতে আপোনাৰ মিলাপ্ৰীতিৰ ভাৱ বৃদ্ধি পাব। কোনো অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব, কাৰণ নহ'লে আপোনাৰ ষড়যন্ত্ৰৰ বলি হ'ব পাৰে আৰু দৈনন্দিন ব্যৱহৃত বস্তু নষ্ট হোৱাৰ বাবে মেৰামতিৰ বাবে ধন খৰচ হ'ব, কিন্তু এয়া আপোনাৰ ঘৰৰ বাবে ভাল হ'ব। কোনো কাৰণতে আপোনাৰ যাতে এইবোৰ ক্ষেত্ৰত মানসিক চাপ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব। গতিকে আজি আপুনি ব্যৱহাৰ কৰিবলৈ বস্তু যিবোৰ ল'ব সেইবোৰ আপুনি ভালদৰে কৰিব, সাৱধান হ'ব যাতে কোনো কাৰণতে আপোনাৰ লোকচান নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কিছুমান শক্তিশালী আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, গতিকে আপোনাৰ বাকী থকা কামবোৰ সোনকালে সম্পূৰ্ণ কৰক, যাৰ ফলত আপুনি ভৱিষ্যতে ইয়াৰ ভাল ফল লাভ কৰিব আৰু আপুনি আজি যি সিদ্ধান্ত ল'ব সেইবোৰ ভৱিষ্যতে উপকাৰী বুলিও প্ৰমাণিত হ'ব। কৰ্মচাৰীসকলক আপুনি ভালদৰে সুসংগঠিত কৰক, তেওঁলোকৰ কামৰ ভাগ বতৰা ভালদৰে কৰি দিয়ক, যাৰ ফলত তেওঁলোকে কামবোৰ সম্পন্ন কৰাত তেওঁলোকে সফল হ'ব আৰু লগতে তেওঁলোকে ব্যৱসায়িক উন্নতিটো আপোনাক অৱদান আগবঢ়াব। জ্যেষ্ঠ বিষয়াসকলে আজি নিয়োজিত লোকসকলৰ কামত সম্পূৰ্ণ সন্তুষ্ট হ'ব। ইয়াৰ ফলত তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা থাকিব আৰু তেওঁলোকে ভাল প্ৰতিফলনো দেখা পাব। বিবাহিত জীৱনত মধুৰতা দেখা পোৱা গৈছে, গতিকে আপোনালোকে আজি আপোনালোকৰ সম্পৰ্ক স্থাপন কৰাত আজি সফল হ'ব আৰু আপোনালোকে ঘৰুৱা পৰিৱেশো ভালকৈ ৰখাত আজি আপোনালোকৰ অৱদান গুৰুত্বপূৰ্ণ হ'ব। কোনো কাৰণতে যাতে আপোনালোকে মানসিকভাৱে ভাঙি নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সকলো সদস্যৰ সৈতে একেলগে চলিবলৈ যত্ন কৰিব, যাতে সকলোৱে আনন্দ লাভ কৰে আৰু সুখী হৈ থাকে। ঘৰতে আজি বয়োজ্যেষ্ঠসকলৰ আপোনালোকৰ গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ সামান্য অৱনতি ঘটিব পাৰে। গতিকে তেওঁলোকক আপুনি যদি ভালদৰে মাতবোল কৰে বা তেওঁলোকক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰায়, তেনেহ'লে তেওঁলোকো সুস্থ হৈ উঠিব। বন্ধু বান্ধৱীৰ সৈতে আজি ঘূৰি ফুৰি আপুনি সুখৰ সময় কটাব পাৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ কথা বতৰা আদান প্ৰদান কৰিলে আপুনি আজি তেওঁলোকৰ সৈতে ভাল সময় কটাব পাৰিব।
বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক আৰু গাড়ী চলোৱাৰ সময়ত আপুনি অলপ সাৱধানে চলাব, কাৰণ আজি আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি বিশেষভাৱে গুৰুত্ব দিব লাগিব, কোনো ধৰণৰ যাতে অসুবিধাৰ সৃষ্টি নহয়। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব আৰু লগতে আপুনি দৈনন্দিন ক্ষেত্ৰত যোগাসন আৰু ব্যায়ামো কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ৰুটিন সংঘটিত কৰি ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজকে সুসংগঠিত কৰি ৰাখিলে আপুনি সফলতা লাভ কৰিব। সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব আৰু আপুনিও আজি সন্তুষ্ট অনুভৱ কৰিব। লগতে পৰিয়ালৰ সদস্যৰ সৈতে কিছু মজা বা ধৰ্মীয় অনুষ্ঠিত হ'ব, যাৰ ফলত আপুনি আজি পৰিয়ালতো শান্তি লাভ কৰিব। সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকী থকা সমস্যা সমাধানৰ বাবে এইটো এটা ভাল সময়। গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ সমস্যা আছে সম্পত্তিৰ ক্ষেত্ৰত, সেইবোৰ ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব। কিছু আজি প্ৰত্যাহ্বান থাকিব, তথাপিও আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত সঠিক পৰিকল্পনা কৰি আপুনি আগবাঢ়ি গ'লে আপুনি ইয়াৰ পৰা ভাল ফল লাভ কৰিব। কাৰোবাৰ ভুল পৰামৰ্শ মানি চলাটো আজি আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে যিকোনো সিদ্ধান্ত নিজেই ল'বলৈ যত্ন কৰক আৰু সাৱধানে ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ বাবে সকলো ক্ষেত্ৰত সফলতা অৰ্জন কৰাত সক্ষম হ'ব। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ পৰিকল্পনা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে, কিন্তু কোনো ধৰণৰ ৰিস্ক নল'ব আৰু ক'তো আজি বিনিয়োগ নকৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি এৰাই চলি বাকীবোৰ ক্ষেত্ৰত আপুনি আগুৱাই যাবলৈ যত্ন কৰক। অলপ সাৱধান হৈ চলিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত সঠিকভাৱে আপোনালোকে মনোযোগ ৰাখক আৰু আগবাঢ়ি যাবলৈ যত্ন কৰক। ই আপোনালোকৰ সফলতাৰ কাৰণ হ'ব। কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। তেওঁলোকৰ আজি কাৰ্যকলাপত আপুনি চকু দিয়ক, কাৰণ তেওঁলোকৰ কিবা এটা ভুলৰ বাবে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা কিবা এটা ভাল খবৰ পোৱাৰ পিছত তেওঁলোকে আজি আনন্দিত লাভ কৰিব আৰু তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ আজি সুসংগঠিত আৰু ইতিবাচক হৈ উঠিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ ব্যৱস্থা আজি ভাল হৈ থাকিব আৰু পৰিয়ালত আজি আপোনালোকে সকলোৱে সময় কটাই এক ইতিবাচক সময় কটাবলৈ সক্ষম হ'ব আৰু আপোনালোকে সুখী অনুভৱ কৰিব। পৰিয়ালত আজি আত্মীয়ৰ আগমনৰ ফলত উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাই ঘৰৰ পৰিৱেশ আৰু অধিক ভাল কৰি তুলিব। গতিকে সকলো সদস্যই আজি আলোচনাত মিলিত হ'বলৈ চেষ্টা কৰক আৰু সকলোৱে শান্তি বজাই ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰখাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কেৰিয়াৰত সুযোগৰ সৃষ্টি হৈছে। গতিকে কেৰিয়াৰৰ ক্ষেত্ৰত অধিক সময় দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ সমস্যা দেখা পোৱা নাই, তথাপিও আপোনালোকে বতৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ কিবা অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি অতি সাৱধানে আৰু গুৰুত্ব সহকাৰে ঘৰৰ লগত জড়িত দায়িত্ব পালন কৰিব পাৰিব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। মূল্যৱান কিবা এটা কিনিব আজি সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে সুখী অনুভৱ কৰিব। আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি আজি নিজকে ইতিবাচকতা অনুভৱ কৰিব আৰু আৱেগিকভাৱে অতি শক্তিশালীও অনুভৱ কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপুনি ভালদৰে কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ইতিবাচক ফলাফল লাভ কৰি গৈ থাকিব। আপোনাৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰ আৰু নথি পত্ৰ কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে এইবোৰৰ ফলত আপোনালোকৰ বেয়া প্ৰভাৱ পৰিব পাৰে আৰু লগতে আপোনালোকে প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপুনি এই সময়ত বাহিৰা কামত একেবাৰে সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ পৰা কোনো ধৰণৰ আপোনালোকে ভাল ফলাফল নাপায়। সন্তানৰ কাম কাজৰ প্ৰতিও আজি গুৰুত্ব দিয়ক, কাৰণ তেওঁলোকৰ আজি আপোনাৰ বিশেষ পৰামৰ্শৰ তেওঁলোকৰ প্ৰয়োজনীয় হ'ব। গতিকে তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপ আপুনি ভালদৰে চাওক। যদি কিবা সমস্যাৰ অনুভৱ কৰিছে তেনেহ'লে তেওঁলোকক সমস্যাৰ সমাধান আগবঢ়াওক, যাতে তেওঁলোকে মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হয় আৰু লগতে আগুৱাই যাবলৈ সক্ষম হয়। ব্যৱসায়ত কৰা পৰিকল্পনা আজি সফল কৰিবলৈ হ'লে এই সময়ত আপুনি ভাল কাৰ্যকলাপ কৰিব লাগিব আৰু লগতে কৰ্মচাৰীসকলকো আপুনি এই ক্ষেত্ৰত জড়িত কৰিব লাগিব।
কিন্তু বিৰোধী কাৰ্যকলাপৰ ওপৰতো চকু ৰাখিব লাগিব যাতে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। এনেদৰে যদি আপুনি আগবাঢ়ে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপুনি উন্নতি দেখা পাব। আৰু লগতে যিসকলে অংশীদাৰিত্বৰ ক্ষেত্ৰত জড়িত হ'ব বিচাৰিছে তেওঁলোকে প্ৰথমতে অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়িবলৈ যত্ন কৰিব লাগিব যাতে আপোনালোকৰ কোনো ধৰণৰ বিসংগতি সৃষ্টি নহয় বা সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে। নিয়োজিত লোকসকলে যি তেওঁলোকৰ কাম কাজ কৰি থাকোঁতে ভালদৰে সাৱধান হ'ব লাগিব আৰু লগতে সুসংগঠিত কৰি ৰাখিব লাগিব। আৰু কাৰোবাৰ লগত যদি কথা পাতে তেনেহ'লে তেওঁলোকৰ স্বভাৱত কোমলতা বজাই ৰাখিব লাগিব। কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, কাৰণ ভুল শব্দ প্ৰয়োগ কৰাৰ ফলত আজি আপোনালোকে বিপদত পৰিব পাৰে আৰু আপোনালোকৰ ওপৰত তদন্ত আদি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে সংযত হৈ চলিব আৰু কোনো ধৰণৰ আপোনালোকে যাতে কথা বতৰা পাতোঁতে কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। পৰিয়ালৰ সদস্যৰ সহযোগত আজি ঘৰতে এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজিয়ে ভাল সময় কটাবলৈ সক্ষম হ'ব। কিন্তু বৰ্তমান সময়ত আপোনালোকে অলপ সতৰ্ক হৈ চলিব লাগিব, কাৰণ কিবা এটা কাৰণত আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট হ'ব পাৰে বা বিসংগতিও হ'ব পাৰে। গতিকে সকলো সদস্যই আপোনালোকে অলপ সাৱধান হৈ চলিব যাতে কোনো কাৰণতে আপোনালোকৰ এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয়, কাৰণ এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'লে বাহিৰা মানুহে সুযোগ ল'ব পাৰে আৰু এই সুযোগ তেওঁলোকে গ্ৰহণ কৰি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট কৰিব পাৰে। সেইবাবে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে অলপ সতৰ্ক হৈ চলাটো ভাল হ'ব, কাৰণ আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰখাৰ দায়িত্ব আপোনালোকৰ হ'ব যাতে আপোনালোকে পৰিয়ালত ভালদৰে আপোনালোকে নীতি নিয়ম বজাই ৰাখিব পাৰে আৰু সকলো সদস্যই আনন্দ মনে থাকিব পাৰে। এনে কৰিলে আপোনালোকৰ ঘৰত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ প্ৰভাৱ সকলো সদস্যই ভালদৰে গ্ৰহণ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কেৰিয়াৰত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। বিশেষকৈ যুৱক যুৱতীসকলে আজি যদি প্ৰেমৰ সম্পৰ্কত বেছি সময় দিয়ে বা অত্যাধিক সময় দিয়ে তেনেহ'লে বহু সুযোগ তেওঁলোকৰ হাতৰ পৰা গুচি যাব। সেইবাবে বৰ্তমান সময়ত আপোনালোকে চেষ্টা কৰিব লাগিব যাতে আপোনালোকে কোনো কাৰণতে এইবোৰ সুযোগ হাতৰ পৰা এৰি নিদিয়ে। গতিকে আজি আপোনালোকে নিজৰ কেৰিয়াৰৰ প্ৰতি বেছিকৈ মনোযোগ দিয়ক, তাৰপিছত আপোনালোকে প্ৰেমৰ সম্পৰ্কত আগবাঢ়িব। এচিডিটিৰ সমস্যা আজি বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখা পাব। গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰে তেনেহ'লে সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে মানসিকভাৱে সতেজতা অনুভৱ কৰিব আৰু আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব।